নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈৰ পৰা আৰম্ভ পবিত্ৰ ৰমজান মাহ আৰু ইছলাম ধৰ্মী লোকৰ এই পবিত্ৰ ৰমজান মাহক লৈ আহি গ'ল নতুন এছঅপি। ৰমজান পালন কৰাৰ লগতে মুছলমান লোকসকলে মানিব লাগিব 16টাকৈ নিয়ম। কি এই নিয়ম চাওঁ আহক। কাইলৈৰ পৰা আৰম্ভ পবিত্ৰ ৰমজান মাহ আৰু ৰমজানক লৈ ইছলামিক চেণ্টাৰে বান্ধি দিলে এছঅপি। এই এছঅপি অনুসৰি ৰমজান পালন কৰাৰ লগতে মানিব লাগিব 16টাকৈ নিয়ম। কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। ইফতাৰৰ আয়োজন কৰিব লাগিব প্ৰতিটো মছজিদে। মাইকত বাৰে বাৰে চেহেৰীৰ ঘোষণা নকৰিবলৈ আহ্বান জনোৱা হৈছে। দুখীয়া লোকৰ সৈতে ইফতাৰ কৰাৰ আহ্বান জনোৱা হৈছে। ধনী মুছলমানক দৰিদ্ৰক দান দিবলৈ আহ্বান কৰা হৈছে। ধনী মুছলমানে 2.5% ধন দুখীয়া লোকক দিবলৈ আহ্বান জনোৱা হৈছে। চাফ চিকুণকৈ ৰাখিব লাগিব মছজিদৰ লগতে প্ৰতিটো অঞ্চল। সকলোৰে বাবে চেহেৰী আৰু ইফতাৰৰ সময়ত দুৱাৰ আহ্বান কৰা হৈছে। বিশ্ব আৰু দেশৰ কল্যাণ আৰু ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিব লাগিব মুছলমান লোকসকলে। চেহেৰীৰ সময়ত হুলস্থুল নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ৰমজান পালন কৰোঁতে আনক অশান্তি নকৰিবলৈ আহ্বান জনোৱা হৈছে। ৰমজান পালনৰ বাবে যান জঁটৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি নকৰিবলৈ আহ্বান জনোৱা হৈছে। ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াৰ মৌলানা খালিদ ৰছিদৰ এই আহ্বান ভাৰতৰ মুছলমানসকলক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি মুকলি কৰিবলৈ গৈ আছে নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্প। অহা 11 এপ্ৰিলৰ পৰা কাৰ্যক্ষম হ'ব নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্প। প্ৰথম পৰ্যায়ত 3টা ইউনিটৰ জৰিয়তে 750 মেগাৱাট বিজুলী উৎপাদন হ'ব আৰু 2026 চনৰ মে' মাহৰ ভিতৰত 8টা ইউনিট কাৰ্যক্ষম কৰি 2000 মেগাৱাট বিজুলী উৎপাদনৰ লক্ষ্য সম্পূৰ্ণ কৰিব NHPCয়ে। NHPCৰ মুৰব্বী ডক্টৰ RK চৌধুৰীৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ট্ৰেডিং কেলেংকাৰী। ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা। ট্ৰেডিঙৰ প্ৰলোভনেৰে চিন্ময় দাস নামৰ এইগৰাকী যুৱকে লুটিলে প্ৰায় 50 কোটি টকা। এইবাৰ চুমি বিশালৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত আৰু প্ৰবঞ্চক চিন্ময় দাস বৰ্তমান পলাশবাৰী থানাত। ট্ৰেডিঙৰ প্ৰলোভনেৰে শ লোকৰ পৰা পুনৰ লুণ্ঠন প্ৰবঞ্চকৰ। ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা। এইবাৰ চুমি বিশালৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত। ট্ৰেডিঙৰ প্ৰলোভনেৰে চিন্ময় দাসে লুটিলে প্ৰায় 50 কোটি টকা। ৰাণী অঞ্চলৰ বিভিন্ন লোকৰ পৰা চিন্ময় দাসে সংগ্ৰহ কৰিছিল এই ধনখিনি আৰু ধন লৈ অধিক মুনাফা দিয়াৰ প্ৰলোভন দিছিল চিন্ময় দাসে। কিন্তু ধন ঘূৰাই দিয়াৰ সময়ত লোকসকলক গালি গালাজ কৰাৰ অভিযোগ। মাক দেউতাকৰ লগতে প্ৰেয়সীৰ জৰিয়তে সংগ্ৰহ কৰিছিল এই ধন আৰু ৰাইজৰ এজাহাৰৰ ভিত্তিত ৰাণী আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চক চিন্ময় দাসক। ধৃত চিন্ময় দাসক পলাশবাৰী থানাত বৰ্তমান সোধা পোছা কৰি আছে আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি হৈছে মাৰ্চৰ প্ৰথমটো দিন আৰু মাৰ্চৰ পহিলা দিনটোতে দেশবাসীলৈ বেয়া খবৰ। বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 6 টকাকৈ। মাৰ্চৰ পহিলা দিনটোতে এটা বেয়া খবৰ। বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত 6 টকাকৈ বৃদ্ধি পাইছে। 19 কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ধাৰ্য কৰা হৈছে এই নতুন নিৰিখ। অৱশ্যে সাল সলনি ঘটা নাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। পৰৱৰ্তী খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ এইবাৰ অন কেমেৰাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ধমক মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। বৈঠকৰ মাজতে দুই ৰাষ্ট্ৰনেতাৰ মাজত তীব্ৰ বাক বিতণ্ডা। শান্তি চুক্তি মানি নলওঁ বুলি কোৱাৰ পিছতেই জেলেনস্কিক ধমক ডনাল্ড ট্ৰাম্পৰ।
আৰু খঙতে হোৱাইট হাউচ এৰিলে জেলেনস্কিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক এইবাৰ ধমক মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। হোৱাইট হাউচলৈ মাতি নি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ধমক ডনাল্ড ট্ৰাম্পৰ। তৰ্কযুদ্ধত লিপ্ত হৈ বৈঠক এৰি গুচি যায় জেলেনস্কি। শান্তি চুক্তি মানি নলওঁ বুলি কোৱাৰ পিছতেই ধমক দিয়ে ডনাল্ড ট্ৰাম্পে। প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে সহায় কৰি আহিছিল জেলেনস্কিক। ঠিক একেদৰে ডনাল্ড ট্ৰাম্পৰ পৰাও জেলেনস্কিয়ে বিচাৰিছে আৰ্থিক আৰু সামৰিক সহায়। পুটিনক ৰোধ কৰিবলৈ বিচৰা সহায় নোপোৱাত ক্ষোভিত হৈ পৰিছে জেলেনস্কি। খনিজ সম্পদৰ চুক্তিত স্বাক্ষৰ নকৰাকৈয়ে খঙত হোৱাইট হাউচ এৰিলে জেলেনস্কিয়ে। জেলেনস্কিয়ে লাখ লাখ মানুহৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাক অসন্মান কৰাৰ অভিযোগ উত্থাপন হৈছে জেলেনস্কিৰ বিৰুদ্ধে। আৰু তৃতীয় বিশ্বযুদ্ধৰ পক্ষপাতী নেকি বুলি জেলেনস্কিলৈ প্ৰশ্ন ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাই যুদ্ধ সামগ্ৰী নিদিলে 2 সপ্তাহৰ ভিতৰত শেষ হৈ যাব ইউক্ৰেইন, এই মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, 2 মাৰ্চ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। আৰু দেশবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ৰমজান মাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰমজান মাহৰ পূৰ্বে দিল্লীত মুছলমানসকলে আয়োজন কৰিছিল এক বিশেষ অনুষ্ঠানৰ। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই কাৰ্যসূচীৰ পৰাই দেশবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, মেঘা বিহুৰ নামত ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। এখন প্লাষ্টিকৰ চকীৰ ভাড়া কিমান হ'ব পাৰে? মেঘা বিহুৰ অনুষ্ঠানত এখন প্লাষ্টিকৰ চকীৰ ভাড়াৰ বাবদ খৰচ কৰা হৈছে 1900 টকা। মেঘা বিহুৰ নামত কি বাহিনীৰ লুণ্ঠন? কি বাহিনীৰ হাতলৈ গৈছে ৰাজকোষৰ পৰা 12 কোটি টকা। মেঘা বিহুৰ নামত কি বাহিনীৰ লুণ্ঠন? এখন সোফাৰ ভাড়া 3 লাখ টকা। এখন প্লাষ্টিকৰ চকীৰ ভাড়া 1900 টকা। মেঘা বিহুৰ নামত কি বাহিনীৰ হাতলৈ গ'ল ৰাজকোষৰ পৰা 12 কোটি টকা। অনুষ্ঠানৰ 5 মাহ পাছত হৈছিল নিবিদা। আৰু এইদৰে কি বাহিনীয়ে লুণ্ঠন চলাইছে ৰাজ্যত। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ আন এক ডাঙৰ খবৰ। পুনৰ বিপদ চাপিছে চুমি, বিশাল, দীপাংকৰ আৰু তাৰ্কিকৰ। শীঘ্ৰে আৰম্ভ হ'ব চূড়ান্ত শুনানি। এই সন্দৰ্ভত আদালতে তথ্য বিচাৰিলে CBIৰ পৰা। পৰৱৰ্তী খবৰ, ঈদ উল ফিতৰত দেশৰ বেংক কৰ্মচাৰী বন্ধ কৰ্তন ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ। বিত্তীয় বৰ্ষৰ হিচাপ থাকিলেও চলিত মাৰ্চ মাহত 13 দিনকৈ বন্ধ থাকিব বেংক। বেংকলৈ যোৱাৰ পূৰ্বে চাই লওক এই বন্ধৰ তালিকা। আসন্ন মাৰ্চ মাহত কেইবাদিনো বন্ধ থাকিব বেংক। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ছুটিৰ তালিকা অনুসৰি চলিত বছৰৰ মাৰ্চ মাহত 13 দিন বন্ধ থাকিব বেংক। মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ উপৰিও মাৰ্চ মাহৰ 5টা ৰবিবাৰে বন্ধ থাকিব বেংক। ইয়াৰ উপৰি আছে একাধিক অনুষ্ঠানো। 31 দিনীয়া মাৰ্চ মাহত 13 দিন বেংক বন্ধত গ্ৰাহকসকল অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মাৰ্চৰ কোন তাৰিখে বেংক বন্ধ থাকিব চাওঁ আহক। মাৰ্চ মাহৰ বেংকৰ ছুটিৰ তালিকা চাই লওঁ আহক। 2 মাৰ্চ দেওবাৰ সমগ্ৰ দেশতে বন্ধ থাকিব বেংক। 7 আৰু 8 মাৰ্চ শুকুৰবাৰ আৰু শনিবাৰে আইজলত বন্ধ থাকিব বেংক। 9 মাৰ্চ দেওবাৰে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক। 13 মাৰ্চ বৃহস্পতিবাৰে শলিকা দহনৰ বাবে পশ্চিমবংগ, ঝাৰখণ্ড, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, কেৰালা আৰু হিমাচল প্ৰদেশত বন্ধ থাকিব বেংক। 14 মাৰ্চ শুকুৰবাৰে হোলী উপলক্ষে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক। 15 মাৰ্চ শনিবাৰে ইয়াওচেন দিৱসৰ বাবে ত্ৰিপুৰা, উৰিষ্যা, বিহাৰ, তামিলনাডু, মণিপুৰ, কৰ্ণাটক আৰু পাটনাত বন্ধ থাকিব বেংক। আৰু তাৰ পিছত 16 মাৰ্চ দেওবাৰ ছুটিৰ দিন বাবে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক। 22 মাৰ্চ শনিবাৰ চতুৰ্থ শনিবাৰ আৰু বিহাৰ দিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতেই ছুটি থাকিব। কিন্তু বিহাৰ দিৱসৰ কাৰণে বিহাৰৰ বেংকসমূহত বিশেষ ছুটি থাকিব।
23 মাৰ্চ দেওবাৰে দেশৰ সৰ্বত্ৰ বেংক বন্ধ থাকিব। 27 মাৰ্চ বৃহস্পতিবাৰে সবেকতৰ উপলক্ষে জম্মু আৰু শ্ৰীনগৰত বেংক বন্ধ থাকিব। 30 মাৰ্চ দেওবাৰে দেশৰ সকলো ৰাজ্যতে বেংক বন্ধ থাকিব। আৰু 31 মাৰ্চ ঈদ উল ফিতৰ। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে ঈদৰ দিনা বেংকৰ ছুটি বাতিল কৰিছে। প্ৰকৃততে 31 মাৰ্চ হৈছে 2024-25 অৰ্থবৰ্ষ অৰ্থাৎ বিত্তীয় বৰ্ষৰ শেষৰটো দিন। এই পৰিস্থিতিত 2024-25 বিত্তীয় বৰ্ষৰ শেষৰ দিনত সমস্ত চৰকাৰী লেনদেন যাতে সঠিকভাৱে সম্পন্ন কৰা হয় তাৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই নিৰ্দেশ জাৰি কৰিছে বুলি জনা গৈছে। অৰ্থাৎ এইবাৰ ঈদৰ দিনটোতো বেংক খোলা থাকিব, কিয়নো ঈদৰ দিনটো হৈছে 2024-25 বিত্তীয় বৰ্ষৰ শেষৰটো দিন। গতিকে এই দিনটোত এইবাৰ বেংক খোলা থাকিব। পৰৱৰ্তী খবৰ, কোন দিশে গতি কৰিছে ৰাজ্যৰ আধুনিক সমাজ? পিতৃৰ জীৱনৰ শেষ সময়ত পুত্ৰই চিনি নাপা বুলি ক'লে পিতৃক। কিয় পুত্ৰই চিনি নাপা বুলি কৈছিল পিতৃক? বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ অডিঅ' কল, য'ত এগৰাকী চিকিৎসক পুত্ৰই চিনি নাপালে নিজ পিতৃক। কি হৈছিল ঘটনাটো জানো আহক ইয়াৰ আঁৰৰ কাৰণ। জীৱনৰ শেষ সময়খিনিত চিকিৎসক পুত্ৰলৈ পিতৃৰ ফোন, মোৰ অৱস্থা খুব বেয়া, নেদেখা নুশুনা বহু বছৰেই হ'ল, সময় হ'লে তই পাৰিলে এবাৰ আহিবিচোন, নাতিপুতি হৈছে যদি লৈ আহিবি, শেষ সময়খিনিত তহঁতৰ মুখখন এবাৰ চাবলৈ বৰ মন গৈছে। পিতৃ এইবুলি মন্তব্য কৰি পিতৃ চিৰদিনলৈ গ'লগৈ, কিন্তু পুত্ৰই আজি পৰ্যন্ত নল'লে খবৰ। পিতৃৰ ফোন লাভ কৰি পুত্ৰই একেষাৰেই পিতৃক চিনি নোপোৱাৰ কথা ক'লে। কিন্তু কিয় পুত্ৰই চিনি নাপা বুলি কৈছিল পিতৃক? পিতা পুত্ৰৰ সম্পৰ্কত নাছিল নেকি মধুৰতা? চিকিৎসক পুত্ৰৰ বিষয়ে এগৰাকী মহিলাই এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছে বিশেষ পোষ্ট। এই সন্দৰ্ভত সংগীতা গগৈ নামৰ এগৰাকী মহিলাই লিখিছে যে মৃতক মোৰ নিকট আত্মীয়। সন্তান দুটি সৰু হৈ থাকোঁতে তেওঁ অন্য এক মধুৰ সম্পৰ্কৰ খাতিৰত তেওঁলোকক ত্যাগ কৰিছিল। প্ৰায় গোটেই জীৱন নিজৰ খামখেয়ালী স্বভাৱৰ বাবে আৰু আত্মকেন্দ্ৰিক স্বভাৱৰ বাবে সন্তান আৰু পত্নীক পিঠি দি এক বহেমিয়ান জীৱন যাপন কৰিছিল। কোন সন্তানে মাতৃৰ জীৱিত অৱস্থাত বেলেগ কাৰোবাক আদৰি ল'ব? আমাৰ সমাজো আজব, নজনাকৈ বিচাৰৰ ৰায় দি যায়। আজি বহু বছৰ হ'ল তেওঁ পুত্ৰ আৰু পৰিবাৰ ত্যাগ কৰা। হয়তো জন্মদাতা বুলি এপাক আহিব লাগিছিল, কিন্তু কেতিয়াবা বেবিচাৰ আৰু তেজৰ সম্পৰ্কবোৰৰ অবিশ্বাস প্ৰবঞ্চনাৰ ওচৰত জীৱনদায়ীৰ ঋণৰ ওজনতকৈ বেছি হৈ পৰে। ল'ৰা ছোৱালী দুয়োজনেই অমায়িক আৰু অতি দায়িত্বশীল। তেওঁলোকৰ মাতৃ তেওঁলোকৰ লগতেই থাকে। যদি মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিছে, তেন্তে পিতৃৰ প্ৰতি কিয় নোৱাৰিব? নিশ্চয় কিবা অত্যন্ত গোপনীয় ৰহস্য আছে। বয়স হ'লে যে মানুহ দেৱতা হৈ যায় তেনে নহয়। সকলোৰে কথা কোৱা নাই, পিতা স্বৰ্গ, কিন্তু সন্তান ত্যাগী পিতাক কি কোৱা যাব? ল'ৰা ছোৱালী দুয়োজনে বৰ দুখৰে লৰালি পাৰ কৰিছে। ৰাইজে আৰু দুখ নিদিব, এই মন্তব্য কৰিছে সামাজিক মাধ্যমত এই মহিলাগৰাকীয়ে। অৱশ্য পিতা পুত্ৰৰ সম্পৰ্ক প্ৰকৃততে কেনে আছিল এই সম্পৰ্কে স্পষ্ট নহ'লেও পুত্ৰৰ সৈতে পিতৃয়ে পতা শেষ কথাৰ অডিঅ' এতিয়া খুবেই ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।